তোমাক আকৌ সুধিব বিচাৰোঁ, তুমি এতিয়ালৈকে এই ক্ষেত্ৰত মানে বঁটা তেনেকুৱা কিবা পাইছানে? বঁটা তেনেকৈ সময়ে সময়ে পাই থাকোঁ বহুত। যেতিয়া অলপ সৰু আছিলোঁ বয়সটো, তেতিয়া শিশু শিল্পী হিচাপে সকলোৱে আঁকোৱালি লৈছিল আৰু তেতিয়া বহুত ঠাইত সম্বৰ্ধনা জনাইছে। আমাৰ এইটো অঞ্চলৰ প্ৰায় প্ৰতিটো অনুষ্ঠানৰ পৰাই মই সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু নেশ্যনেল লেভেলতো বিভিন্ন ধৰণৰ এক্সিবিশ্যনৰ পৰা মোৰ কাৰণে সম্বৰ্ধনা দিছে। যিহেতু বঁটা বহুতখিনি পাইছা, এই বঁটাখিনি তুমি শেষ বুলি ক'লা, দ্বিতীয়তে সম্বৰ্ধনা ক'ত পাইছিলা অলপমান ক'বা নেকি? হয়, মোৰ যোনবোৰ মানে এক্সিবিশ্যন হৈছিল সেইবোৰ আহমেদাবাদ, চিমলা, নেপাল এনেকৈ ধৰি তাৰ পৰা মোৰ কাৰণে সম্বৰ্ধনা পত্ৰ আহিছে আৰু এৱাৰ্ড আহিছে। আৰু ইয়াৰ আনুষ্ঠানিক বুলি ক'লে ককলীয়া, শৰাইঘাট, মৰিগাঁও, ডিফু এনেকৈ ডিফুৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা বঁটা পাইছিলোঁ। তোমাৰ যিটো সন্মান তুমি পাইছা, তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে অভিয়াছলি। আৰু যিখিনি পালা মানে সন্মান বঁটা, ইয়াৰ উপৰি তোমাৰ ভৱিষ্যতত আৰু পৰিকল্পনা মানে কি ভাবি আছা? ভৱিষ্যতে তেনেকৈ মই ছবিটো কেৰিয়াৰ হিচাপে লোৱা নাই বৰ্তমান। পঢ়া শুনাটো কৰি লওঁ, তাৰপাছত হবি হিচাপে ছবি আঁকি যাম ভৱিষ্যতে। মানে হবি হিচাপে ছবি অঁকা আৰু লগতে কি আছে এনে আৰু হবিটো মানে ছবি অঁকাৰ বাহিৰেও আৰু লগত কি প্লাছ আছে? তেনেকৈ হবি বুলি ক'বলৈ ইমান বিশেষ নাই। গান শুনি ভাল পাওঁ। শুনি কিবা কবিতা চবিতা তেনেকুৱা? কবিতাও তেনেকৈ শুনিয়ে ভাল পাওঁ আৰু খেলত ইমান খেল নেখেলোঁ। জানিব পৰা মতে তোমাৰ দেউতা এজন ভাল কবি, ভাল গায়ক, সেই হিচাপে তুমি মানে কবি বা গানৰ কিবাটো লগতে আছে বুলি মই ভাবিছিলোঁ। নাই, এনে ঘৰত কেতিয়াবা এনে দেউতাৰ লগত হয় সেইবোৰ কথা। তেনেকৈ মোৰ ইমান তাৰ ওপৰত ছবি যে তুমি আঁকিছা, কিমান বয়সৰ পৰা তুমি ছবি আঁকা মনত পৰে? বয়স বুলি ক'বলৈ একজেক্টলিটো মনত নাই। বহুত সৰুৰে পৰা মই আঁকি আছোঁ। স্কুল নোযোৱাৰ পৰাই, তাৰপাছত স্কুলৰ পৰা এনেকৈ সৰুৰ পৰাই। মানে বৰ্তমান মানে কিমান পাইছিলোঁ পঢ়া শুনা? পঢ়া বৰ্তমান মই হায়াৰ ছেকেণ্ডেৰী 12th পাছ কৰিলোঁ। তাৰপাছত এতিয়া নীটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। নীটৰ কাৰণে তাৰপিছতে এতিয়া পঢ়াটো কোন কলেজত বা কোন ঠাইত পঢ়ি আছা? মই ক্লাছ 10লৈকে ইয়াতে বকলিয়াত পঢ়িছোঁ। তাৰপিছত 11, 12 নগাঁও কনচেপ্ট। লগতে সুধিব বিচাৰিছোঁ তোমাক, মানে তুমি যিখিনি বহুত সুন্দৰ সুন্দৰ ছবি আঁকিলা আৰু যাৰ কাৰণে তুমি আজি বহুত মানে দেশ বিদেশৰ মানে এক্সিবিশ্যনত স্থান পাবলৈ সক্ষম হৈছা। জানিব পৰা মতে তুমি নেপাল আৰু কি ইলাহাবাদ নে কি আছিল? আহমেদাবাদ এনেকুৱা ধৰণৰ ঠাইত তুমি এক্সিবিশ্যনত মানে অংশগ্ৰহণ কৰিব মানে সুবিধা পাইছা। ইয়াৰ আঁৰত তোমাৰ ছবি অঁকাৰ আঁৰত মানে তাক তুমি প্ৰেৰণা কিবা কৰিবা? মা আৰু দেউতাই এইবোৰ বেছিকৈ কি ক'ব মানে আগবঢ়াই লৈ যোৱাত বহুত সহায় কৰিছে। দেউতাই মানে এইবোৰ ক'ৰবাত এক্সিবিশ্যন হ'বলৈ হ'লেও তেওঁৱে পঠাই দিয়ে ছবিবোৰ, তেওঁৱে খবৰ খাতি ৰাখে।